ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বৰ এগৰাকী চৰ্চিত ৰাজনীতিবিদ নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদীয়ে দুটাবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈ এতিয়া তেওঁৰ দ্বিতীয়টো কাৰ্যকাল প্ৰায় সমাপ্তৰ দিশে। আৰু ইতিমধ্যে নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে বা তেওঁৰ দলে ইতিমধ্যে তেওঁক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি এইবাৰ নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ তেওঁ পূৰ্বৰ যি সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈ প্ৰধানমন্ত্ৰী হৈছিলে সেই একেই উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টিৰ পৰা নিজৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু তেওঁ ইতিমধ্যে বাৰাণসীৰ পৰা নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছে। আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে বাৰাণসীত তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰোঁতে নিৰ্বাচন আয়োগক তেওঁ যি শপতনামা প্ৰকাশ কৰিছে সেই শপতনামাৰ ভিত্তিত আজি আমি নৰেন্দ্ৰ মোদীৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ কথা বা বহুতে নজনা কিছুমান তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। আচলতে নৰেন্দ্ৰ মোদী পূৰ্বতে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী আছিলে, পিছত তেওঁ প্ৰধানমন্ত্ৰী হ'ল, দুটাকৈ কাৰ্যকাল তেওঁ কাৰ্যনিৰ্বাহ কৰিলে। ইয়াৰ পিছত নৰেন্দ্ৰ মোদী এতিয়া তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ কিমান, তেওঁৰ ঘৰ কিমান ডাঙৰ বা তেওঁৰ ঘৰৰ মূল্য কিমান বা তেওঁৰ কিমানটা বিলাসী বাহন আছে বা আন আন সম্পত্তি তেওঁৰ কিমান আছে বা তেওঁৰ শিক্ষাগত অৰ্হতা, তেওঁ কোন সমষ্টিৰ ভোটাৰ, তেওঁৰ আৰু কি কি আছে সকলো বিশেষ তথ্য। কাৰণ প্ৰতিজন প্ৰাৰ্থীয়ে নিৰ্বাচন আয়োগক শপতনামাৰ জৰিয়তে নিজৰ এই যি তথ্য এই তথ্যসমূহ জমা দিব লাগে। আৰু ঠিক একেদৰে বৰ্তমান আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তথা বিশ্বৰ এগৰাকী চৰ্চিত ৰাজনীতিবিদ নৰেন্দ্ৰ মোদীয়ে তেওঁৰ শপতনামাত এই তথ্যসমূহ প্ৰকাশ কৰিছে। গতিকে ভিডিঅ'টো শেষলৈকে চাব। সকলো তথ্য আমি ইলেকশ্যন কমিশ্যনক নৰেন্দ্ৰ মোদীয়ে যি শপতনামা প্ৰকাশ কৰিছে সেই শপতনামাৰ পৰা প্ৰতিটো তথ্য আপোনালোকক দিবলৈ যত্ন কৰিম। গতিকে প্ৰথমবাৰৰ কাৰণে যদি আপোনালোকে মোৰ চেনেলত ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনাৰ যদি কিবা মতামত থাকে বা যদি আপুনি আন কাৰোবাৰ এনেকুৱা তথ্য জানিব বিচাৰে যিসকল নিৰ্বাচনত অৱতীৰ্ণ হৈছে তেনেকুৱা ধৰণৰ কিছু যদি তথ্য ক'বলগীয়া থাকে বা আপোনাৰ যদি কিবা মতামত থাকে সেয়া কমেণ্ট কৰিব। গতিকে আহক আমি পোনে পোনে নৰেন্দ্ৰ মোদীয়ে তেওঁ নিৰ্বাচন আয়োগক যি শপতনামা দাখিল কৰিছে সেই শপতনামাৰ ভিত্তিত নৰেন্দ্ৰ মোদীৰ কিছু নজনা কথা, আমি বহুতেই কিছুমান নজনা কথা আজি আপোনালোকৰ বাবে লৈ আহিছোঁ। এয়া হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মনোনয়ন পত্ৰ দাখিলৰ সময়ত প্ৰদান কৰা শপতনামা অৰ্থাৎ এফিডেভিট। ইয়াতে তেওঁ নিজৰ সকলোবোৰ সবিশেষ তথ্য ইয়াতে তেওঁ উল্লেখ কৰিছে। আমি পোনে পোনে নৰেন্দ্ৰ মোদীৰ কিছুমান সবিশেষ তথ্য আমি আজি আপোনালোকৰ বাবে লৈ আহিবলৈ চেষ্টা কৰিম। এয়া নৰেন্দ্ৰ মোদীৰ ফটো সম্বলিত তেওঁ ফৰ্ম 26 চিডিউল A4A ইয়াতে তেওঁ উল্লেখ কৰিছে। আৰু ইয়াতে পাৰ্ট এ প্ৰথম যিটো অংশ সেই পাৰ্ট এটো যদি আমি চাবলৈ যাওঁ, পাৰ্ট এত আচলতে যিখিনি বস্তু দেখুৱাইছে এয়া হ'ল পাৰ্ট এত যিখিনি তথ্য দেখুওৱা হৈছে ইয়াতে আচলতে তেওঁৰ নাম প্ৰকাশ কৰা হৈছে। মই প্ৰথম পেৰাগ্ৰাফটো চিলেক্ট কৰি দেখুৱাই দিছোঁ আপোনালোকক। ইয়াতে নাম নৰেন্দ্ৰ মোদী, তেওঁৰ নাম উল্লেখ কৰা হৈছে, পিতৃৰ নাম দামোদৰ দাস, বয়স 73 বছৰ, এনেকুৱা ধৰণে তেওঁৰ সম্পূৰ্ণ পোষ্টেল এড্ৰেছ ইয়াতে মেনশ্যন কৰা হৈছে। তাৰপিছত ছেকেণ্ড যিটো অপশ্যন আছে, ছেকেণ্ড অপশ্যনটোত আপোনালোকে যদি চায় এয়া 1 নম্বৰত যিটো দেখুওৱা হৈছে যে তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ তেওঁ যিহেতু প্ৰাৰ্থী হয় গতিকে পাৰ্টীৰ নামটো উল্লেখ কৰিছে। তাৰপিছত তেওঁ কোনটো কনষ্টিটুৱেঞ্চি অৰ্থাৎ কোন সমষ্টিৰ ভোটাৰ সেই কথাটো 2 নম্বৰত উল্লেখ কৰিছে। তেওঁ 55 নম্বৰ 55 সবৰমতী অফ গুজৰাট ষ্টেট, গুজৰাটৰ 55 নম্বৰ সবৰমতী সমষ্টিৰ তেওঁ ভোটাৰ হয়। তেওঁৰ চিৰিয়েল নাম্বাৰ, তেওঁৰ পাৰ্ট নম্বৰ কিমান সেই সকলোখিনি তথ্য ইয়াতে দেখাইছে। তাৰপিছত নৰেন্দ্ৰ মোদীয়ে নিজৰ যোগাযোগ নম্বৰ ইয়াতে দেখাইছে 3 নম্বৰত, মাই কণ্টেক্ট টেলিফোন নাম্বাৰছ, এয়া তেওঁৰ টেলিফোন নাম্বাৰছ বুলি ইয়াতে তেওঁ উল্লেখ কৰিছে। এয়া তেওঁৰ টেলিফোন নাম্বাৰ, তেওঁৰ টেলিফোন নম্বৰ ইয়াতে উল্লেখ কৰাতে 8980809224 এয়া তেওঁৰ যোগাযোগৰ নম্বৰ হিচাপে এই তথ্যখিনি তেওঁ ইয়াতে উল্লেখ কৰিছে। তাৰপিছত যদি আমি আৰু অকণমান তথ্য জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে চাওক ইয়াতে আৰু কিছু কথা তেওঁ উল্লেখ কৰিছে। ইয়াতে তেওঁৰ কিছু কণ্টেক্ট ডিটেইলছ কিছু কথা তেওঁ উল্লেখ কৰিছে। ইয়াতে ইমেইল আইডিটো উল্লেখ কৰা হৈছে, মই দেখুৱাই দিছোঁ। এয়া নৰেন্দ্ৰ মোদীৰ ইমেইল আইডিটো ইয়াতে তেওঁ উল্লেখ কৰিছে। তাৰপিছত তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টছ, যিসমূহ ছ'চিয়েল মিডিয়া একাউণ্টছসমূহ আছে ইয়াতে চাওক এই কথাটো তেওঁ উল্লেখ কৰিছে ছ'চিয়েল মিডিয়া একাউণ্টছ। ইয়াতে তেওঁৰ এটা ৱেবছাইটৰ কথা কোৱা হৈছে 1 নম্বৰত www.narendramodi.in। তাৰপিছত তেওঁৰ অফিচিয়েল ফেচবুক পেজটো ইয়াতে উল্লেখ কৰিছে 3 নম্বৰত। তেওঁ উল্লেখ কৰিছে তেওঁৰ টুইটাৰ হেণ্ডেল কি আছে, তাৰপিছত তেওঁৰ ইউটিউব চেনেলটোৰ নাম কি আছে, তাৰপিছত তেওঁৰ ইনষ্টাগ্ৰামৰ আইডিটো কি হয়, তাৰপিছত তেওঁৰ এটা হোৱাটছএপ চেনেল আছে সেই কথাটো তেওঁ ইয়াতে উল্লেখ কৰিছে। তাৰমানে ইয়াতে নৰেন্দ্ৰ মোদীয়ে সকলোখিনি ছ'চিয়েল মিডিয়া একাউণ্টৰ
যি ডিটেইলছ সেই ডিটেইলছখিনি ইয়াতে উল্লেখ কৰিছে সেইখিনি তথ্য আপোনালোকক মই দেখুৱালোঁ তাৰ পিছত আমি কিছুমান বস্তু চাম ইয়াতে তেওঁৰ পেন নম্বৰ বা ফাইনেন্সিয়েল তেওঁৰ যি লেনদেনৰ সবিশেষ কোন বছৰত কিমান তেওঁ ফাইনেন্সিয়েল তেওঁৰ বিত্তীয় যি হিচাপ সেই হিচাপসমূহৰ কথা ইয়াতে উল্লেখ কৰা হৈছে ইয়াতে পেন কাৰ্ড নম্বৰ বিত্তীয় বৰ্ষ বা কোনটো বছৰত কিমান টকাৰ কিমান তেওঁ ইনকাম হৈছে সেই সকলোখিনি তথ্য দেখুৱাইছে 2 নম্বৰত তেওঁৰ স্পাউছ যশোদাবেন বহুতে যদিও তেওঁ বিবাহিত নহয় বুলি বহুতে কয় বা বহুতে বিবাহিত কয় এটা বিতৰ্কিত বিষয় গতিকে আমি এফালে নাযাওঁ তেওঁৰ স্পাউছ বুলি তেওঁৰ পত্নীৰ নাম ইয়াতে যশোদাবেন বুলি তেওঁ উল্লেখ কৰিছে কিন্তু কোনো ধৰণৰ তথ্য তেওঁৰ হাতত নাই নট নন বুলি ইয়াতে উল্লেখ কৰিছে গতিকে এইখিনি বস্তু আমি স্কিপ কৰি আৰু আগবাঢ়ি যাম তেওঁৰ আৰু কিছু তথ্যৰ বিষয়ে জানিবৰ কাৰণে ইয়াতে তাৰপিছত এফিডেভিটত দেখুওৱা হৈছে ক্ৰিমিনেল ৰেকৰ্ডছ সম্বন্ধে কিছু কথা ইয়াতে উল্লেখ কৰা হৈছে পেণ্ডিং ক্ৰিমিনেল ৰেকৰ্ডছ আৰু ইয়াতে যিখিনি তথ্য দেখুওৱা হৈছে আমাৰ দেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি বৰ্তমান বাৰাণসী সমষ্টিৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ নামত কোনো ধৰণৰ ক্ৰিমিনেল ৰেকৰ্ড নাই অৰ্থাৎ তেওঁৰ নামত কোনো ধৰণৰ গোচৰ নাই সকলোখিনি চাওক নট এপ্লিকেবল বুলি সকলোখিনি কথা উল্লেখ কৰিছে কেছ অফ কনভিকশ্যন কোনো ধৰণৰ তেওঁৰ নামত কোনো গোচৰ নাই বা কোনো কেছ তেওঁৰ কোনো কোৰ্ট বা কোনো থানাত তেওঁৰ নামত একো নাই গতিকে এইখিনি বস্তু আমি পাৰ কৰি আহিম তাৰ পিছত চাওক এয়া মুভেবল এছেটছ অৰ্থাৎ তেওঁৰ সম্পত্তিৰ বিষয়ে কিছু কথা ইয়াতে উল্লেখ কৰিছে কিন্তু সম্পত্তিৰ বিষয়টোলৈ যোৱাৰ আগতে আমি তেওঁৰ শিক্ষাগত অৰ্হতা কাৰণ আমি বস্তুখিনি অকণমান চিৰিয়েলি গ'লে ভাল হয় গতিকে আমি অকণমান এফিডেভিটৰ যি পেজসমূহ আছে সেয়া স্ক্ৰল কৰি অকণমান তললৈ যাবলৈ যত্ন কৰিম আৰু প্ৰথমতে তেওঁৰ বিষয়ে কিছু কথা আমি জানি তাৰ পিছত তেওঁৰ সম্পত্তিৰ বিষয়ে জানিবলৈ যত্ন কৰিম এয়া চাওক দেখুৱাইছে নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাৰ কিছু তথ্য ইয়াতে নৰেন্দ্ৰ মোদীৰ তেওঁৰ অফিচিয়েলি তেওঁ উল্লেখ কৰিছে যে তেওঁ SHC তেওঁ পাছ কৰিছিলে 1967ত SHC বোৰ্ড গুজৰাট তাৰপিছত তেওঁ বেচেলৰ অফ আৰ্টছ অৰ্থাৎ BA তেওঁ পাছ কৰিছিলে দিল্লী ইউনিভাৰ্চিটি দিল্লীৰ পৰা এয়া কৰিছিলে তেওঁ 1978ত তাৰপিছত নৰেন্দ্ৰ মোদীয়ে মাষ্টাৰ অফ আৰ্টছ অৰ্থাৎ MA পাছ কৰিছে আৰু সেয়া কৰিছে গুজৰাট ইউনিভাৰ্চিটি আহমেদাবাদৰ পৰা আৰু সেয়া কৰিছিলে 1983 এইখিনি হৈছে আমাৰ বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ বাৰাণসী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতাৰ সবিশেষ আৰু যিখিনি তেওঁ নমিনেশ্যন পেপাৰ ছাবমিট কৰোঁতে শপতনামাত তেওঁ এইখিনি কথা উল্লেখ কৰিছে এয়া তেওঁৰ শিক্ষাগত অৰ্হতাৰ তথ্য আমি দেখুৱালোঁ এতিয়া আমি তেওঁৰ সম্পত্তিৰ বিষয়ে কিছু তথ্য আপোনালোকক দেখুৱাম এয়া সম্পত্তিৰ যদি আমি চাওঁ প্ৰথমতে ইয়াতে সম্পত্তিৰ বিষয়ে যি কোৱা হৈছে প্ৰথমতে দেখুওৱা হৈছে মুভেবল এছেটছ অৰ্থাৎ যি অস্থাৱৰ সম্পত্তি সেই অস্থাৱৰ সম্পত্তিৰ বিষয়ে ইয়াতে উল্লেখ কৰা হৈছে গতিকে আমি নৰেন্দ্ৰ মোদীৰ অস্থাৱৰ সম্পত্তি কিমান কি আছে সেই সকলোখিনি তথ্য আপোনালোকক জনাবলৈ যত্ন কৰিম চাওক প্ৰথমতে কেছ ইন হেণ্ড অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ হাতত নগদ ধন কিমান আছে তেওঁৰ নগদ ধনৰ নিজৰ নামত যি নগদ ধন আছে সেই নগদ ধনৰ তথ্য তেওঁ ইয়াতে উল্লেখ কৰিছে আৰু সেই উল্লেখ কৰা শপতনামাত উল্লেখ কৰা অনুসৰি তেওঁৰ নামত সৰ্বমুঠ নগদ ধন 52,920 টকা আছে পত্নীৰ নামত কোনো ধৰণৰ টকা তেওঁ ইয়াতে উল্লেখ কৰা নাই ইয়াৰ পিছত যদি আমি নৰেন্দ্ৰ মোদীৰ বেংকৰ যি জমা ধন সেই বিষয়ে যদি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰথমতে চাওক নৰেন্দ্ৰ মোদীয়ে 1 নম্বৰত এইটো দেখুৱাইছে ষ্টেট বেংক অফ ইণ্ডিয়া NSC ব্ৰাঞ্চ গান্ধীনগৰ ইয়াতে তেওঁৰ বেলেঞ্চ কিমান দেখাইছে এইটো তেওঁৰ বেলেঞ্চ 73,304 rupees তাৰপিছত তেওঁৰ আৰু এটা একাউণ্ট আছে এইটো একাউণ্ট ষ্টেট বেংক অফ ইণ্ডিয়া শিৱাজীনগৰ ব্ৰাঞ্চ বাৰাণসী ইয়াতে তেওঁৰ বেলেঞ্চ আছে 7,000 টকা আৰু সেইটো কিমান তাৰিখত 13/5/2024ত আৰু তেওঁৰ আৰু এটা তেওঁৰ জমা ধনৰ বিষয়ে তেওঁ উল্লেখ কৰিছে এইটো যিটো হৈছে 2,85,60,338 টকা অৰ্থাৎ 2,85,60,338 আৰু এইখিনি কিহত আছে এইখিনি তেওঁ যিটো উল্লেখ কৰিছে SBI বেংক FDRS অৰ্থাৎ ফিক্সড ডিপজিট যিটো আছে তেওঁৰ 2,85,60,338 টকাৰ তেওঁৰ ফিক্সড ডিপজিট থকা বুলি উল্লেখ কৰিছে এয়া হৈছে তেওঁৰ অস্থাৱৰ সম্পত্তি অৰ্থাৎ আমি দেখুৱাইছোঁ প্ৰথমতে যে ইমুভেবল এছেটছ বুলি তেওঁ যিহেতু ইয়াতে উল্লেখ কৰিছে এই বস্তুখিনি চাওক ইমুভেবল এছেটছ যি অস্থাৱৰ সম্পত্তি সেই অস্থাৱৰ সম্পত্তি এইখিনি তেওঁৰ
বেংকৰ ডিটেইলছ তাৰ পিছত তেওঁৰ কোনো ধৰণৰ ডিটেইলছ ইনভেষ্টমেণ্ট কতো নাই কোনো ধৰণৰ শ্বেয়াৰ নাই কোনো ধৰণৰ শ্বেয়াৰ থকা বুলি কিন্তু দেখুৱা নাই এয়া সব নৰেন্দ্ৰ মোদী কোনো ধৰণৰ শ্বেয়াৰ বা ডিটেইলছ অফ ইনভেষ্টমেণ্ট ইন বন্ডছ ডিভেঞ্চাৰ শ্বেয়াৰ্ছ এণ্ড ইউনিটছ অফ কোম্পানী মিউচুৱেল ফাণ্ডছ এণ্ড আদাৰ এমাউণ্ট কতো তেওঁৰ কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাই বা তেওঁৰ কোনো ধৰণৰ শ্বেয়াৰ কতো একো কিনা নাই তাৰ পিছত কিন্তু এটা তথ্য তেওঁ দেখুৱাইছে ইয়াতে ডিটেইলছ অফ এইটোত যদি আমি চাবলৈ যাওঁ ডিটেইলছ অফ ইনভেষ্টমেণ্ট ইন NSS postal saving insurance policies and investment in financial instruments in the post office or insurance company and the amount যদি আপুনি পোষ্টেল ইণ্ডিয়ান পোষ্ট অফিচত যিবোৰ পলিচিজ থাকে ইঞ্চুৰেঞ্চ থাকে বা আন যি ইঞ্চুৰেঞ্চ বীমা কোম্পানীসমূহ থাকে সেইবিলাকত যদি কিবা ইনভেষ্টমেণ্ট থাকে তেতিয়াহ'লে সেই কথাখিনি ইয়াতে উল্লেখ থাকে ইয়াতে কিন্তু তেওঁৰ এটা তথ্য এটা আছে নেশ্যনেল ছেভিংছ চাৰ্টিফিকেট অৰ্থাৎ NSC তেওঁৰ NSC আছে 9,12,000 আপোনালোকক মই দেখাই দিছোঁ 9,12,398 টকা সেইখিনি তেওঁৰ NSC অৰ্থাৎ নেশ্যনেল ছেভিং চাৰ্টিফিকেট হিচাপে তেওঁৰ জমা আছে তাৰপিছত তেওঁৰ আৰু কিছু সম্পত্তি যিটো সম্পত্তি 4টা তেওঁৰ সোণৰ আঙুঠি আছে টোটেল ৱেট 45 গ্ৰামছৰ তেওঁৰ যিটোৰ মূল্য 2,67,750 টকা ইয়াৰ পিছত ইনকাম টেক্স TDS ইনকাম টেক্স ডিডাকশ্যন ফ্ৰম ফাইনেন্সিয়েল ইয়াৰ 2023-24 SBI বেংক প্লাছ PMO ইয়াতে 3,33,179 এই কথাখিনি ইয়াতে উল্লেখ কৰা হৈছে এতিয়া যদি আমি টোটেল চাবলৈ যাওঁ এয়া হৈছে যি তেওঁৰ অস্থাৱৰ সম্পত্তিৰ টোটেলটো যদি দেখুৱা যায় ইয়াতে চাওক গোটেইখিনি দেখাইছে তেওঁৰ টোটেল অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 3,02,06,889 টকা এইখিনি হৈছে নৰেন্দ্ৰ মোদীৰ অস্থাৱৰ সম্পত্তিৰ পৰিমাণ অস্থাৱৰ সম্পত্তি কিমান আছে 3,02,06,889 টকা এয়া হৈছে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী তথা বাৰাণসী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী নৰেন্দ্ৰ মোদীৰ টোটেল অস্থাৱৰ সম্পত্তিৰ পৰিমাণ 3,02,06,889 টকা ইয়াৰ পিছত যদি ডিটেইলছ অফ ইমুভেবল এছেটছ অৰ্থাৎ তেওঁৰ যি স্থাৱৰ সম্পত্তি স্থাৱৰ সম্পত্তিৰ কথাটো ইয়াতে উল্লেখ কৰা হৈছে স্থাৱৰ সম্পত্তিৰ বিষয়ে নৰেন্দ্ৰ মোদী ইয়াতে নিজৰ যি এফিডেভিট সেই এফিডেভিটতে উল্লেখ কৰিছে স্থাৱৰ সম্পত্তিৰ বিষয়ে যদি চাবলৈ যাওঁ স্থাৱৰ সম্পত্তি তেওঁৰ কোনো এগ্ৰিকালচাৰেল লেণ্ড নাই পত্নীৰ নামতো একো নাই নট নোন বুলি দেখুৱাইছে অৰ্থাৎ তেওঁৰ যি এফিডেভিট দাখিল কৰিছে এফিডেভিটত কিন্তু তেওঁৰ নিজৰ নামত কোনো ধৰণৰ বাহন নাই কোনো ধৰণৰ ঘৰ নাই কোনো ধৰণৰ মাটি নাই কোনো ধৰণৰ কমাৰ্চিয়েল বিল্ডিং নাই কোনো ধৰণৰ ইনভেষ্টমেণ্ট নাই গতিকে তেওঁৰ কোনো স্থাৱৰ সম্পত্তি নাই টোটেল অফ কাৰেণ্ট মাৰ্কেট ভেলু এইখিনি যিখিনি দেখুওৱা হৈছে টোটেল গ্ৰেণ্ড টোটেল অফ লাইবিলিটিজ বা এইখিনি তেওঁৰ কোনো ধৰণৰ স্থাৱৰ সম্পত্তি নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোনো ধৰণৰ স্থাৱৰ সম্পত্তি নাই আৰু এই কথা তেওঁ নিজৰ মনোনয়ন পত্ৰৰ লগত যি শপতনামা দাখিল কৰিছে তাতে সেই কথা উল্লেখ কৰিছে ইয়াৰ পিছত নৰেন্দ্ৰ মোদীৰ নামত কোনো ধৰণৰ লাইবিলিটিজ বা কোনো ধৰণৰ লোন বা তেনেকুৱা একো ধৰণৰ নাই এয়া আছিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিষয়ে কিছু সবিশেষ তথ্য ইয়াতে প্ৰফেশ্যনেল ডিটেইলছৰ কথা উল্লেখ কৰা হৈছে প্ৰফেশ্যনেল ডিটেইলছত যদি তেওঁৰ নিজৰ সেল্ফ পাব্লিক লাইফ এণ্ড পলিটিকেল এক্টিভিটি তেওঁৰ প্ৰফেশ্যন এণ্ড অকুপেশ্যন স্পাউচ নট নোন ডিটেইলছ অফ ইনকাম তেওঁৰ যি ইনকাম চ'ৰ্চ সেয়া চেলাৰী ফ্ৰম PMO আৰু ইণ্টাৰেষ্ট বুলি তেওঁ ইয়াতে উল্লেখ কৰিছে এইখিনিয়ে তেওঁৰ সবিশেষ তথ্য গতিকে তেওঁৰ শিক্ষাগত অৰ্হতা আগতেই ক'লোঁ বা তেওঁৰ যিখিনি তথ্য এয়া সবিশেষ তথ্য তাৰপিছত যি বেংকৰ ষ্টেটমেণ্টসমূহ আছে সেই ষ্টেটমেণ্টসমূহ ইয়াতে দেখুৱাইছে গতিকে আমি এই সম্পূৰ্ণ তথ্যটোৰ পৰা এটা বস্তু আমি বুজি পালোঁ যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অস্থাৱৰ সম্পত্তি 3 কোটিৰ ওপৰত আছে কিন্তু তেওঁৰ কোনো ধৰণৰ স্থাৱৰ সম্পত্তি নাই তেওঁৰ নামত কোনো ঘৰ নাই তেওঁৰ নামত কোনো গাড়ী নাই বা তেওঁৰ কোনো ধৰণৰ এনেকুৱা সম্পত্তি নাই ইয়াতে চাওক সকলোখিনি ডিটেইলছ ইয়াতে দেখুৱাইছে অস্থাৱৰ সম্পত্তি হৈছে 3,02,06,889 টকা এইখিনিয়ে তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ বাকী তেওঁৰ কোনো ধৰণৰ সম্পত্তি নাই গতিকে এয়া আছিলে আমাৰ দেশৰ দুবাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সম্পত্তি শিক্ষাগত অৰ্হতা ক্ৰিমিনেল ৰেকৰ্ডছ বা তেওঁৰ সবিশেষ তথ্য লৈ পেলাই কিছু নৰেন্দ্ৰ মোদীৰ বিষয়ে কিছু জানিবলগীয়া কথা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ জয় অসম